আমি দিহা নামত সচৰাচৰ ব্যৱহৃত হৈ অহা এটি সুন্দৰ এক চাপৰি নেগেৰা বুল আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু সুন্দৰভাৱে মই আপোনালোকক শিকাবলৈ যত্ন কৰিম। আপোনালোকে শিকিবলৈ যত্ন কৰিব। ভাল ধৰণে চালে নিশ্চয় আপোনালোকেও এনে ধৰণে বজাব পাৰিব। এতিয়া মই দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে মই বুলটি বজাই দেখাইছোঁ এবাৰ, তাৰ পিছত মই মুখত কৈ দিম, আকৌ আপোনালোকক বজাই দেখাম। এতিয়া চেউটি মই আপোনালোকক মুখত কৈ দিছোঁ। এতিয়া আছিলে এক চাপৰিত বজাব পৰা অতি সুন্দৰ বুল। বুলটি মই এবাৰ আপোনালোকক একেবাৰে লাহেকৈ বজাই দেখাইছোঁ। আকৌ লক্ষ্য কৰিব। এতিয়া আছিলে এক চাপৰিত বজাব পৰা অতি সুন্দৰ এটি বুল। আৰু এতিয়া মই আপোনালোকক আৰু এটি একেবাৰে সহজ বুল, এক চাপৰিত বজাব পৰা একেবাৰে সহজ বুল এটি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। সেইটো বুল হৈছে এইটোও আপোনালোকে এক চাপৰিত বজাব পাৰে সহজ বুলৰ ভিতৰত। এই বুলটি মই আগতে আপোনালোকক দিয়া আছে, তথাপি মই আকৌ এবাৰ আপোনালোকৰ আগত নগ্ন শিকাৰুখিনিৰ বাবে পুনৰবাৰ মই এই বুলটি দাঙি ধৰিছোঁ। আকৌ একেবাৰে লাহেকৈ মই আপোনালোকক দেখাই দিছোঁ। ঘেন ঘেনি তাকু ঘেনি ঘেন, একেবাৰে সহজ বুলৰ ভিতৰত এইটি বুল আপোনালোকে বজাব পাৰে। আৰু যিসকলে অলপ চলপ নেগেৰা বজাব পাৰিছে তেখেতসকলে ঘেন ঘেনি শব্দটো বজাওঁতে মই এতিয়া আপোনালোকক দেখাইছোঁ। ক'ৰবাত ঘেন ঘেনি নি তালিত মাৰিছোঁ। ঘেন ঘেনি তাকু ঘেনি ঘেন এনেধৰণে বজাইছোঁ। আৰু যিসকলে পাৰিছে তেখেতসকলে ঘেন ঘেনিটো দুইফালে বজাব পাৰিব। কোবা আৰু তালিত সমানে দিলে শুনিবলৈ বেছি শুৱলা হয়। সেইটো মই দেখাই দিছোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টিত মই আপোনালোকক বেছি দীঘলীয়া নকৰোঁ, ইমানতে মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আপোনালোকে যদিহে ইয়াতকৈ বেছি কিবা জানিব বিচাৰিছে, মোৰ পৰা আৰু কিবা শিকিব বিচাৰে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে তেখেতসকলক বিশেষভাৱে মই অনুৰোধ কৰিছোঁ, আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল। সকলোৱে ভালে থাকক, কুশলে থাকক তাকে কামনা কৰি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।